ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ। এখন নহয় একেলগে দুখনকৈ একাডেমীৰ কাম চলি আছে উত্তৰ গুৱাহাটীত। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুং ডেকাবাৰী গাঁৱত নিৰ্মাণ কৰি থকা হৈছে একাডেমী দুখন। একাডেমী দুখনৰ এখন হ'ল ফুটবল একাডেমী আৰু আনখন হ'ব ক্ৰিকেট একাডেমী। একাডেমীৰ কাম চলিছে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ডেকাবাৰী গাঁৱত। হয়, আচলতে দেখি ভাল লাগিছে আৰু চাইও ভাল লাগিছে, যিহেতুকে আমি ইয়াত থাকি কিনে সদায় থাকি কিনে কামখিনি চলাইছোঁ আৰু ইয়াতে দুখন প্লেগ্ৰাউণ্ড গঢ় লৈ উঠিছে। এখন হ'ল গুৱাহাটী টাউন ক্লাব আৰু GTC আৰু এখন হ'ল আমাৰ অসম ক্ৰিকেট সন্থাৰ একাডেমী। আৰু যিহেতুকে আমিনগাঁও ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় দীৰ্ঘেশ্বৰী দেৱালৰ নিশ্চয় ওচৰতে দুখন প্লেগ্ৰাউণ্ড সম্পূৰ্ণ গঢ় লৈ উঠিছে। কিমান আগবাঢ়িছে কাম? প্ৰায় 80%। কি কি সুবিধা থাকিব? ইয়াত হোষ্টেল আছে, তাৰপিছত পেভিলিয়ন আছে আৰু গোটেইখিনি স্পৰ্টছৰ গোটেইখিনি সা সঁজুলি ইয়াত পোৱা যাব। মন কেনেকুৱা লাগিছে? ভাল লাগিছে। উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষত যিহেতু দুখনকৈ প্লেগ্ৰাউণ্ডৰ কাম চলি আছে, এয়া হয় একাডেমী হ'ব, এখন ক্ৰিকেট একাডেমী, আনখন হ'ল ফুটবল একাডেমী। কি ক'ব এই মুহূৰ্তত? আমাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ফুলুং ডেকাবাৰী অঞ্চলত দুখনকৈ ফুটবল একাডেমী চলি আছে। ফুটবল এখন, ক্ৰিকেট এখন, আমাৰ দীৰ্ঘেশ্বৰী মন্দিৰৰ ওচৰতে, প্ৰায় ওচৰতে। আৰু ইয়াতে আমাৰ প্ৰায় অসমৰ ক'বলৈ গ'লে অসমৰ প্ৰায় বিভিন্ন স্থানৰ পৰা ইয়াতে আমাৰ শিক্ষাৰ্থী সৰু সৰু বা ল'ৰাই হওক বা ছোৱালী হওক, সৰু সৰু ল'ৰা ছোৱালীক ইয়াতে ফুটবল আৰু ক্ৰিকেট গোটেইখিনি প্ৰশিক্ষণ দিব। প্ৰশিক্ষণ দিয়া আৰু প্লাছ তেখেত ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ পৰা আপোনাৰ খেলৰ পৰা গোটেইখিনি সুবিধা ইয়াতে আপোনাৰ উপলব্ধ হ'ব বুলি গম পাইছোঁ আমি। এইখিনি মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক বহুত অশেষ ধন্যবাদ জনাইছোঁ এইখিনি আমাৰ ইয়াতে কৰি দিয়াৰ কাৰণে। আমাৰ এইখিনি কাম প্ৰায় আমাৰ তেখেতক চাবলৈ দিছে আমাৰ দেৱজিৎ লন শইকীয়া ডাঙৰীয়াক। তেখেত আমাৰ BCCR জেনেৰেল ছেক্ৰেটাৰী। তেখেতে এইখিনি গোটেইখিনি চাই আছে। প্ৰায় সপ্তাহৰ মূৰত এদিন আহে, তেখেতে চাই আছে আমাক গোটেইখিনি কাম তেখেতে চাই আছে, কিন্তু আমাক এইখিনি গোটেইখিনি আমাৰ তত্বাৱধানত ৰাখিব দিছে আৰু চাবলৈ দিছে। এইটো ক'বলৈ গ'লে ধৰক আৰু 3 মাহ মান ভিতৰত শেষ হ'ব বুলি আমাক ক'ব দিছে, শেষ কৰিব দিছে। এইখিনি সকলৰ কাৰণে যিহেতু এটা খুব ভাল খবৰ, দুখনকৈ একাডেমীৰ কাম উত্তৰ গুৱাহাটীত চলি আছে, কি ক'ব? হয়, ৰাজ্যবাসীৰ কাৰণে খুবেই ভাল খবৰ। তাৰ লগতে আমাৰ কাৰণে এখন সপোনত পোৱা যেন আমাৰ এনেকুৱা অনুভৱ হৈছে। আমাৰ যিহেতু আমি গ্ৰাম্য অঞ্চলত আমি বসবাস কৰোঁ, আমি ক'ৰ পথাৰত বা কিবা তেনেকুৱা খেলা আছিলোঁ, এনেকুৱা প্লেগ্ৰাউণ্ড আমি হয়তো দেখা নাছিলোঁ। আজি আমাৰ নিচেই ওচৰতে আজি আমি সেই ফিল্ডত খেল চাইছোঁ। ইয়াতে আমাৰ ওচৰৰ পাজৰৰ ল'ৰা ছোৱালীবোৰে অনুশীলন কৰি আছে আৰু ইতিমধ্যে বিভিন্ন খেলত অংশগ্ৰহণ কৰিছে। তাৰ লগতে জনামতে অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াতে অনুশীলন কৰি আছে। সেইটো আমাৰ বাবে খুবেই আনন্দৰ কথা আৰু অসমবাসীৰ কাৰণে খুবেই গৌৰৱৰ কথা যে এই খেলত কেইদিনমান আগতে ইয়াতে খেল অনুষ্ঠিত হৈছিলে। তাতে আমাৰ ইয়াৰে চেম্পিয়নশ্বিপ পাইছে জুনিয়ৰ লেভেলত। গতিকে এই প্লেগ্ৰাউণ্ডতে প্ৰেক্টিচ কৰি তেওঁলোকে চেম্পিয়নশ্বিপ হৈছে। সেইটো আমাৰ কাৰণে খুবেই গৌৰৱৰ কথা আৰু আমাৰ কাৰণে বেছি সৌভাগ্যৰ কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই গ্ৰাম্যাঞ্চলসমূহক ইমান গুৰুত্ব দি আমাক আগবঢ়াই নিয়াৰ বাবে তেখেতক অশেষ ধন্যবাদ দিছোঁ। উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ প্ৰায় 40 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই একাডেমী দুখন। খেলুৱৈসকলৰ বাবে সকলো ধৰণৰ সা সুবিধা উপলব্ধ হ'ব একাডেমী দুখনত। ল'ৰা আৰু ছোৱালীৰ বাবে থাকিব উন্নত মানদণ্ডৰ সুকীয়া হোষ্টেল, থাকিব ছুইমিং পুল, সাজু হৈ উঠিছে পেভিলিয়ন। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা ক্ৰিকেট একাডেমীখন আৰু গুৱাহাটী টাউন ক্লাবৰ দ্বাৰা ফুটবল একাডেমীখন পৰিচালিত হ'ব। চলিত বছৰৰ শেষত নতুবা নতুন বছৰতে শুভাৰম্ভ হ'ব এই একাডেমী দুখন। পংকজ নাথৰ ৰিপৰ্ট, অপৰূপা TV। অপৰূপা TVৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ।
যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।